শংকৰ আজানৰ দেশ পবিত্ৰ ভূমি এই অসম। এই আখৰ কথাষাৰ যথাৰ্থভাৱে ৰূপায়িত হ'বলৈ গৈ আছে আমাৰ ৰঙিয়াত। আগন্তুক 9, 10, 11 তাৰিখে যিটো শংকৰ অধিৱেশন আমাৰ ৰঙিয়াতে হ'ব। লগতে তাৰ দুদিন পিছতে মুছলমানসকলৰ পবিত্ৰ যিটো অনুষ্ঠান ইজতেমা অনুষ্ঠিত আৰম্ভ হ'ব। যথাৰ্থভাৱে শংকৰ আজানৰ দেশৰ এইটো প্ৰতিফলিত হৈছে ৰঙিয়াত। তেওঁলোক বন্ধুসকল, শংকৰ অধিৱেশনৰ বিভিন্ন ভিডিঅ' দি আছোঁ। এইবাৰ ইজতেমালৈ যাওঁ, তাৰ কিছু দৃশ্য তাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ মই চেষ্টা কৰিম। আহক আগবাঢ়িছোঁ। সৎ কামত আদেশ আৰু অসৎ কামত বাধাই হ'ল ইজতেমাৰ প্ৰধান উদ্দেশ্য। লগতে বিশ্ব শান্তি, বিশ্ব ভাতৃত্ব, ঐক্য, মানৱতাবোধ আদি ইজতেমাৰ প্ৰধান উদ্দেশ্য। এটা লক্ষ্য আগত ৰাখি এই ইজতেমাৰ কামসমূহ আৰম্ভ হয়। সঁচাকৈ মানৱতাবোধৰ শিক্ষা এই ইজতেমাত জ্ঞান বিলোৱা হয়। সঁচাকৈয়ে এটা সুন্দৰ অনুষ্ঠান এই ইজতেমা। আহিব আগন্তুক ফেব্ৰুৱাৰী 13, 14, 15 আগষ্ট তাৰিখে ৰঙিয়াৰ শ'লমাৰী যিটো ফিল্ড, শ'লমাৰী পথাৰত, কাছাৰী শ'লমাৰী পথাৰত হ'ব লগা এই ইজতেমাত আহিব। কি নাম তেখেতসকলৰ? ধন্যবাদ। ঠিক আছে। আজি হ'ব চব মিলি মূল মণ্ডপ পুরা মানুষ জায়গায় বহুত বেলেগ বেলেগ কি আছে তোমার। সুন্দৰভাৱে ইজতেমাৰ কাম চলি আছে। সঁচাকৈ ভাল কাম। কাষত দেখিছে এইবোৰ যিটো প্ৰতিনিধি শিবিৰ, য'ত বিভিন্ন জিলাৰ পৰা অহা যিবিলাক প্ৰতিনিধিবিলাকে ইয়াতে থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা আছে। সঁচাকৈ সুন্দৰভাৱে এই ইজতেমাত দেখিবলৈ পোৱা গৈছে। পূৰ্ণোদ্যমে কাম আগবাঢ়ি আছে। পূৰ্ণ প্ৰস্তুতি অহা ফেব্ৰুৱাৰী 13, 14, 15। এইবোৰ প্ৰতিনিধি শিবিৰত কোনো ধৰণৰ ভোকঘৰ নাথাকে। নিজে নিজেই ৰান্ধি খাব লাগে। ব্যৱস্থা আছে, যোগান দিয়া হ'ব প্ৰতিনিধিবিলাকক। সঁচাকৈ সুন্দৰভাৱে এই ইজতেমাৰ কাম চলি আছে। এইটো হ'ল ইজতেমাৰ প্ৰধান গৃহ, যিটো চেণ্ট্ৰেল হল বুলি কোৱা হয়। ইয়াৰ পৰা পৰিচালিত হয় বিভিন্ন ইজতেমাৰ বিভিন্ন কামসমূহ। খাদ্যৰ পৰা বিভিন্ন স্বেচ্ছাসেৱক বিভিন্ন কাম কাজ ইয়াৰ পৰা পৰিচালিত হয়। সঁচাকৈ সুন্দৰভাৱে এই কেন্দ্ৰীয় গৃহটি সজোৱা হৈছে এই ইজতেমাথলীত। ব্যৱস্থা কৰা হৈছে। আমি আছো না ইছলামিক পণ্ডিতসকলৰ মেইন গৃহ, যিটো মুখ্য নিৰ্মীয়মান অৱস্থাত আছে। মুখ্য যিবিলাক গেষ্ট ইয়াতে থাকিব। সঁচাকৈ সুন্দৰভাৱে সজাই থকা হৈছে। এয়া হ'ল মূল মঞ্চ। ইয়াৰ পৰা বহিয়েই ইছলামিক ধৰ্মগুৰুসকলে বিভিন্ন ধৰ্মৰ জ্ঞান দিব। বিশ্ব ভাতৃত্ব, ঐক্য, শান্তি, বিভিন্ন মানৱতাবোধৰ জ্ঞান দিব। সঁচাকৈ ইজতেমা মুছলমানসকলৰ এখন পবিত্ৰ অনুষ্ঠান। বিভিন্ন জ্ঞানগৰ্ভ কথাবোৰ ইয়াৰ পৰা
পৰিচালিত কৰিব। বিশ্ব ভাতৃত্ব ঐক্য শান্তিৰ ইয়াৰ বাৰ্তাবোৰ ইয়াৰ পৰা দি দিব। তো বন্ধুসকল ভিডিঅ'টো মই বেছি দীঘলীয়া কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে পুনৰ নতুন ভিডিঅ' লগ পাম। আজিলৈ এৰিছোঁ, ধন্যবাদ।